উচ্ছেদিতৰ নাম কৰ্তন হ'ব ভোটাৰ তালিকাৰ পৰা। উচ্ছেদিতৰ নাম কৰ্তন হ'ব ভোটাৰ তালিকাৰ পৰা। যি স্থানত উচ্ছেদ হৈছে সেই স্থানত ভোটাৰ তালিকাত নাম থাকিব। পুনৰ দোহাৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। উত্তৰ আৰু উজনি অসম আমি বচাব লাগিব। নামনি আৰু মধ্য অসম আমি বচাব নোৱাৰিলেও উচ্ছেদিতৰ নাম কৰ্তন হ'ব ভোটাৰ তালিকাৰ পৰা। আজিৰ পৰৱৰ্তী খবৰ। এইবাৰ মুছলমান নহয়, হিন্দু যুৱকৰ গোমাংস সৰবৰাহ। গোমাংস সৰবৰাহত জড়িত হিন্দু যুৱকক আটক। লখিমপুৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। এইবাৰ মুছলমান নহয়, হিন্দু যুৱকৰ গোমাংসৰ সৰবৰাহ। গোমাংসৰ সৰবৰাহত জড়িত হিন্দু যুৱকক আটক। ৰঙানদী সমষ্টিৰ ফুলবাৰীৰ ৰংপুৰীয়া গাঁৱত গোমাংস উদ্ধাৰক লৈ তীব্ৰ উত্তেজনা। গোমাংসসহ 7টি লুটে আটক কৰিলে স্থানীয় ৰাইজে। মোনাত ভৰাই লৈ যোৱা সময়ত লক্ষ্মণ মুণ্ডা নামৰ ব্যক্তিজনক ৰাইজে আটক কৰি চমজাই দিয়ে আৰক্ষীক। আজিৰ পৰৱৰ্তী খবৰ। অসমত নাথাকিব এটাও বেয়া ৰাস্তা। ৰাস্তা-ঘাট দেখিলেই ফটো তুলি আৰু চৰকাৰলৈ প্ৰেৰণ কৰক। মাত্ৰ 7 দিনৰ ভিতৰত ভাল হ'ব বেয়া ৰাস্তা। হাতত মোবাইল ফোন আছে যদি ফটো তুলি পঠিয়াই দিয়ক। লগে লগে মেৰামতি হ'ব ৰাস্তা। অসমৰ কোনো ৰাস্তাত নাথাকিব গাঁত। গুৱাহাটী, যোৰহাট, তেজপুৰ, ডিব্ৰুগড়, শিলচৰত হ'ব কুইক একশ্যন। 7 দিনৰ ভিতৰত মেৰামতি হ'ব ৰাস্তা। হাতত মোবাইল ফোনটো থাকিলেই আপুনি অভিযোগ দিব পাৰিব। আপোনাৰ গাঁৱৰ বা চহৰৰ ৰাস্তাত গাঁত দেখিলেই ফটো তোলক আৰু চৰকাৰলৈ প্ৰেৰণ কৰক। ৰাজ্যৰ গাঁৱে ভূঞে চহৰে নগৰে এটাও গাঁত নাথাকিব ৰাস্তাত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এয়া বৃহৎ প্ৰতিশ্ৰুতি। আজিৰ পৰৱৰ্তী খবৰ। যাত্ৰীবাহী আল্ট্ৰাবাছ আৰু মাৰুতি বাহনৰ মাজত মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাত 6জনকৈ যাত্ৰীৰ লগতে পথচাৰী গুৰুতৰভাৱে আহত। বিলাসীপাৰাৰ চিৰাকুটা ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। আহত 5 জনৰ অৱস্থা অতি সংকটজনক। ভয়ংকৰ ঘটনাত আহত হৈছে ৰছিদা খাতুন, সোনাভান বিবি। দুৰ্ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। হালকচা আৰক্ষীৰ দল উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। ভাঙি চুৰমাৰ হৈছে দুৰ্ঘটনা সংঘটিত কৰা মাৰুতি বাহনখন।